আজি মই বনাব লৈছোঁ টেঙা মৰা আৰু কচু দি পেলাই মাছৰ আঞ্জা। ভাবিলোঁ আপোনালোকৰ আগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আন্দাজমতে মই অলপমান মিঠাতেল গৰম কৰিলোঁ আৰু ইয়াতে মই কেইটামান পাঁচফোৰণ দিলোঁ আৰু থেতেলি লোৱা কেইটামান নহৰু দিলোঁ। নহৰুকেইটা ৰঙা পৰি আহিলে এতিয়া ইয়াতে মই টেঙা মৰা আৰু দুফালকে কচুকেইটা লৈছিলোঁ দি দিলোঁ। ইয়াৰ ওপৰতে মই অলপমান হালধি দিম আৰু নিমখ দিম আৰু এতিয়া এইখিনি মই ভালকৈ এনেকৈ লৰাই ল'ম। আপোনালোকে এনেকৈ গেছ ষ্ট'ভটো অলপ কমাই লৈ এনেকৈ ভালকৈ লৰাব দেই। কচু আৰু টেঙা মৰা মোৰ ভাজা প্ৰায় হৈ গ'ল। এতিয়া ইয়াতে মই গৰম পানী দিম। পানী দিয়াৰ পিছতে মই দুটা জলকীয়া দুফাল কৰি এনেকৈ দি দিলোঁ আৰু এতিয়া ঢাকনখন মাৰি মই কচু সিজিবলৈ দিম। কচু মোৰ সিজি আহিলে আৰু মই তৰকাৰীখন অলপমান পনীয়াকৈ খাম, তেতিয়াহে ভাল লাগে টেঙা তৰকাৰী। আৰু এতিয়া মই ইয়াতে ফ্ৰাই কৰা মাছ কেইপিচ দি দিম। টেঙা মৰা আৰু কচু দি বনোৱা মোৰ মাছৰ আঞ্জা এতিয়া ৰেডি হৈ যাব দেই। খাবহে লাগে আৰু।